বোকাখাত কাজিৰঙালৈ ইকো সেন্সিটিভ জোন যোৱাটো অসম্ভৱ। কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙা ৰাইজে। মুখ্যমন্ত্ৰীয়ে জনালে আজি এই কথা। ৰাইজক উলিয়াই দিলে কাজিৰঙা ক'ত থাকিব? বোকাখাত কাজিৰঙা ৰাইজে সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ দি থৈছে। কেৱল মুখ্যমন্ত্ৰীয়ে কোৱা বুলি বিৰোধিতা কৰি লাভ নাই। কংগ্ৰেছে একো নাজানে। বোকাখাত আৰু কলিয়াবৰলৈকে যদি ইকো সেন্সিটিভ জোনটো যায় তাৰ মানুহবিলাকে কেনেকৈ চলিব? এইটোতো বোকাখাতৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি এইটো মোৰ কথা নহয়। কলিয়াবৰ আৰু বোকাখাতৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। এইটোতো আপোনালোকে কিমান লিখিছে, তাৰ মিচিং সমাজখনে সদায় আন্দোলন কৰি আছে। কাজিৰঙাৰ স্থানীয় ৰাইজে এইটো লৈতো অখিল গগৈ কিমান আন্দোলন কৰি আছে। আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে যে আমাক ব্যৱসায় কৰাৰ সুযোগ দিয়ক, আমাক জীয়াই থকাৰ সুযোগ দিয়ক, আমাক খেদি দিলে কেনেকৈ কাজিৰঙাখন বাচিব। এইটোতো কোনো নতুন কথা নহয়। আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ চিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে যে আমাক ঘাটত মাছ মাৰিব দিয়ক। এইটোতো কোনো নতুন কথা নহয়। মই কোৱাৰ কাৰণে মানুহে, কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ। আজি যদি 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকে, নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব। নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। এনেই কোনো হিচাপ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কোৱা বুলিতো বিৰোধ কৰি লাভ নাই। আপোনালোকে হিচাপ কৰক, কাজিৰঙাৰ পৰা 10 কিলোমিটাৰ দিলে দেখোন নুমলীগড় শোধনাগাৰটোৱে বন্ধ হৈ যাব। কোন অসমীয়াই মানি ল'ব? গতিকে এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইকো সেন্সিটিভ জোন 1 পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাত, কলিয়াবৰ, তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব? গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। তেওঁ নিজেও নাজানে। তেওঁ আজি গৈ পেলাই কংগ্ৰেছক বোকাখাত আৰু কলিয়াবৰত অন্ততঃ 2টা ইলেকশ্যন হৰুৱাই থৈ আহিব। তেওঁলোকে নিজেও নাজানে। এটা কেশৱ দা আপুনি কওক, মানুহে কি কৈ আছে? ক'ত মানুহে এৰি দিব? যোনে নাজানে, ৰনুজা মিচিং মানুহখিনিৰ কথা আপুনি কওক। নেশ্যনেল হাইৱেতে গুচি যাওক 10 কিলোমিটাৰ। 10 কিলোমিটাৰ যদি চাৰিওফালৰ পৰা কাজিৰঙাত 10 কিলোমিটাৰ হয়, সি দেখোন গহপুৰ গৈ পাবগৈ। বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব দেখোন। কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে। তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তেতিয়া গহপুৰ, বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন। কাজিৰঙা মানেতো কহৰা নহয়। কহাৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই, সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে। তেওঁলোকৰ বিশ্বনাথ চাৰিআলি, গহপুৰ একোৱে নাথাকিব। এনেই আৰু এটা মই কলো বুলিয়ে বিৰোধিতা কৰিব নালাগে নহয়। আজি তেওঁ গোটেই কংগ্ৰেছক চেছ কৰি দিলে। তাতে যি ক'ৰবাত বাচি খুচি আছিলো তেওঁ তাতে গৈ চেছ কৰি দিলে। সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ মেক্সিমাম ESZ হ'লে আমি সন্তুষ্ট। আমাৰ ৰাইজেতো 3 কিলোমিটাৰত আন্দোলন কৰি আছে। যিটো নাজানে ক'ব নালাগে নহয়। কাজিৰঙাখন য'ৰ পৰা আছে সীমাবিলাকৰ পৰা 10 কিলোমিটাৰ হ'লে নুমলীগড় চব বন্ধ হৈ যাব দেখোন। কাৰ্বি আলঙৰ আধা চেজ হ'ব। ইমান ট্ৰাইবেল মানুহবিলাক আছে, এনেকে সহজ নেকি দুনিয়াখন?